নমস্কাৰ আৰু কি কম আৰু ক'বলৈ কোনো মানে মন নাই আৰু তথাপি বাধ্য হৈছোঁ। আপোনালোকে সবেই সুধি আছে মোক, দিনটোত হাজাৰ হাজাৰ ফোন আহি আছে, কোনোবাই SMS কৰি আছে, কোনোবাই ইউটিউবত কমেণ্ট কৰি আছে যে বিপিন কি হ'ল ঘটনাটো, মমৰ লগত কেনেকৈ হ'ব পাৰে, আমি মানি ল'ব পৰা নাই। কিন্তু মই চাওক এটা ভিডিঅ' দিবলৈ মানে কি ক'ম, এটা ভিডিঅ' দিবলৈ পৰা নাই। মই ইমান মোৰ দুখ লাগিছে, ইমান বেয়া লাগিছে। কাৰণ প্ৰিয়াঞ্চি খালি অকল মোৰেই মই ভাল পোৱা এটা হাতী পোৱালি নহয়, আপোনালোকে গোটেই অসমবাসী নহয়, গোটেই বিশ্ববাসী তাক মৰম দিছে। ইমান মৰমৰ এটা হাতী পোৱালি বুলি মই নকওঁ, তাক নিজৰ সন্তানৰ দৰে তাক ভাল পাইছোঁ, নিজৰ ঘৰৰ সদস্যৰ দৰে। তাক হাতী পোৱালি বুলি মই ভবা নাই, নিজৰ আপোন আৰু নিজৰ ছোৱালীৰ নিচিনা তাক ভাল পাইছিলোঁ। কিন্তু বিগত তাৰ বাৰ্থডে, সেই বাৰ্থডেতে তাক মই লাষ্ট দেখা পাইছিলোঁ, 22 জানুৱাৰীত তাৰ বাৰ্থডেৰ দিনাখন মই লাষ্ট তাক দেখা পাইছোঁ। তাৰপিছত 6 মাহ প্ৰিয়াঞ্চিৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তাৰ ওচৰত মই যোৱাও নাই। কিয় যোৱা নাই সেইটো কাৰণ হ'ল, প্ৰিয়াঞ্চি আমাৰ ঘৰত 10 মাহ 11 মাহমান আমাৰ ঘৰতে আছিলে। তো তাৰ লগত মই একদম দিনে ৰাতি তাৰ লগতে থাকিছোঁ, আপোনালোকে দেখিছে, চাইছে ভিডিঅ'ত। কিন্তু তাৰপিছত কি হ'ল, আমিও কাজিৰঙাত থাকিব লাগে, তাত হাতী চাফাৰীৰ কাৰণে মই কলগছ দিওঁ, কলগছবিলাক সদায় বুকি 2 গাড়ীকৈ কলগছ দিব লাগে, দিনে ৰাতি তাত থাকিব লাগে। তাৰ বাহিৰেও মোৰ কিছুমান কাম থাকে, টুৰিষ্ট আহে, সিহঁতকো সময় দিব লাগে। কিন্তু প্ৰিয়াঞ্চি 6 মাহ আগতেই তাক সেই বৰহমপুৰৰ কোনোবা এটা কেম্প, সেই কেম্পত দিছিলে। তো কেম্পত দিয়াৰ পিছত মই 2-3 বাৰমান গৈছিলোঁ। তাত এটা লেঙেৰা মাহুত এটা আছে, মাহুত মই তাক জীৱনত দেখিয়ে পোৱা নাই। মই জীৱনত বহুত মাহুত পাইছোঁ, চব মাহুত মোৰ লগত ভালেই, চব মাহুত মোৰ লগত বন্ধুত্বই। কিন্তু ই এটা এনেকুৱা মাহুত, লেঙেৰা মানুহ, বুঢ়া মানুহ, কেইদিন পিছত চাগে মৰিবই। কিন্তু তাৰ লোকেল হয়, কেম্পটোৰ ওচৰতে তাৰ ঘৰ হ'ব। ইমানেই তাৰ বাহাদুৰি, সি চব জানে আৰু হাতীৰ বিষয়ে পাকৈত। মই চাব যাওঁ যে হাতী পোৱালি আমাৰ প্ৰিয়াঞ্চি মোক খুৱাব যাওঁ, তাৰ সি জ্বলে, হিংসা কৰে মোক। ইমানেই তাৰ ভিতৰত অহংকাৰ, সি হিংসা কৰি থাকে। আৰু যোনটো কেম্পৰ মালিক, তাক উল্টা পুল্টা মোৰ বিষয়ে কথা লগাই, মোৰ লগত কাজিয়া লগাই দিলে। সেই মালিকৰ আৰু মোৰ লগত ভুল কিবা কিবি কথা কৈ মালিকে পিছত তাত মোৰ অহা যোৱা বন্ধ কৰি দিলে, মোৰ পাৰ্মিশ্যন বন্ধ কৰি দিলে, তাক মোক যাব নিদিয়ে। আৰু সেই যোনটো লেঙেৰা মানুহ, তাৰ লগত মোৰ বহুত কাজিয়া হ'ল। কাজিয়া হোৱাৰ পিছত মই তাত যোৱাই নাই, ছমাহ ধৰি নাযাওঁ। আপোনালোকে আমাৰ মমৰ ভিডিঅ' পোৱা নাই, কাৰণ মই তাত নাযাওঁ যদি মই কেনেকৈ ভিডিঅ' বনাম বা কেনেকৈ দিম, তেনেকুৱা কথা। কিন্তু তাক সেই লাষ্ট 22 জানুৱাৰীতে তাক পাইছিলোঁ, তাৰ বাৰ্থডে। আমি বাৰ্থডে পাতিছিলোঁ, তাৰ বাৰ্থডে পালন কৰিছিলোঁ। তাৰপিছত তাৰ লগত কোনো মোৰ সম্পৰ্ক নাই, তাত যোৱাও নাই। কিন্তু এই যোৱা শুক্ৰবাৰ, 12 তাৰিখৰ, জুনৰ 12 তাৰিখে সন্ধিয়া ৰাতি 8টা বজাত এটা ফোন আহিলে। মোৰেই বন্ধু নাজিম বুলি কয়, কাজিৰঙা বাগৰিত হাতী চলায়। ই কেৰেলা ফালে ক'ৰবাত গৈছে আৰু গৈ আছিলে। তাৰ পৰা মোক ফোন মাৰিলে যে বিপিন, এনেকুৱা কথা শুনিছা নেকি? মই বাইক লৈ ক'ৰবাত গৈ আছিলোঁ, মই হাত ভৰি কঁপিব লৈছে, একে জেগাত বহি গৈছোঁ। কি কৈছা তুমি, সঁচা নে মিছা? পিছত মই কেম্পততো নাযাওঁ, কোনো তেনেকুৱা মাহঁতৰ লগতো মোৰ তেনেকুৱা কোনো ফোন নম্বৰ নাই যে খবৰ ল'ম। এই তেনেকুৱাতে মই ভাবি বহুত ফোন নম্বৰ কালেক্ট কৰিলোঁ, কিন্তু কোনেও সঁচা কথাটো ক'ব নোৱাৰে। কিন্তু এই বৰহমপুৰৰে কোনোবা এটা টমটম চলায় ল'ৰাটো, সৰু ভাইটি বুলি মানুহ, তাক ৰ'জ বুলি কয়। সি মোক কৈছে, বিপিন দা কথাটো সঁচাই। তো মই সেই কেম্পৰ পৰা মোক জনোৱা নাই, বা মালিকেতো মোক নজনায়ে, কাৰণ মোক বেয়া পায়, মোৰ ফোন চোন ব্লক কৰি থৈছে। আৰু যোনটো মাহুত তাৰ লগত কাজিয়া হ'ল, সেই হ'ল মেইন, সেই মাহুতখিনিৰ ওপৰত সি মেইন লিডাৰ। কিন্তু ই মই যোৱাৰ কাৰণে সি বেয়া পায়, সি অসুবিধা পায়, সেইকাৰণে মোক যাব নিদিয়ে। আৰু প্ৰিয়াঞ্চি আপোনালোকে জানে 10 মাহ মোৰ ঘৰত আছিলে, মই তাৰ লগত দিনে ৰাতি থাকিছোঁ, ৰ'দ বৰষুণ বতাহ ধুমুহা নেওচি তাৰ লগত থাকিছোঁ। মোৰ ঘৰ খুব ধুনীয়া হৈ আছিলে। কিন্তু এতিয়া যোনটো কেম্পত আছে, তাতো ভালকেই ৰাখিছে, কিন্তু মালিকজন বেয়া নহয়, মালিকজন ভালেই। যিমানটো পাৰিছে সি প্ৰিয়াঞ্চিক দেখভাল কৰিছে বা যতনো কৰিছে। কিন্তু তাৰ মাজতেই যোনটো ভাইৰাছ, কিবা হাৰ্পিক বুলি কৈছে শুনামতে, ডক্টৰে কৈছে যে হাৰ্পিক এটা এনেকুৱা ভাইৰাছ, যোনটো ভাইৰাছ আমাৰ খালি অসমতে নহয়, গোটেই বিশ্বতে তেনেকুৱা চলি আছে। আৰু গাখীৰ খোৱা হাতীৰ পোৱালিবিলাকক বেছিকৈ এটেক কৰে, যাৰ কাৰণে তাৰ মুখ থুক ফুলি যায় বা সুৰ ফুলি যায়। খুব কম সময়তে মৃত্যু হৈ যায় হাতীৰ পোৱালি। তেনেকুৱা প্ৰিয়াঞ্চিৰ লগতো হৈছে। কিন্তু মই মানি ল'ব পৰা নাই যে এনেকুৱা কিয় বা হ'ল, কি কাৰণত হ'ল,
কি ক'ম আৰু ক'বলৈ মোৰ ভাষা নাই মানে মই ক'বলৈ বাধ্য হৈছোঁ সেইকাৰণে মানে মোক চবেই দিনটোত 1000মান ফোনেই আহিছে যোৱাকালি তাৰ আগদিনাখনো আহিছে কমেণ্ট কৰি আছে SMS কৰি আছে মানে মই ক'বলৈ আজি আপোনালোকৰ ওচৰত বাধ্য হ'লোঁ এইটোৱে খুব বেয়া লাগিছে কাৰণ প্ৰিয়াঞ্চি আমাৰ চবৰে মৰমৰ এটা হাতী পোৱালি সেই হাতী পোৱালি নহয় তাক হাতী পোৱালি বুলি নকওঁ কাৰণ জীৱনত বহুত হাতী পোৱালি পাইছোঁ কিন্তু প্ৰিয়াঞ্চিৰ নিচিনা মৰমৰ হাতী পোৱালি মই আজিলৈকে পোৱা নাই আৰু ভৱিষ্যত কেতিয়াবা চাগে নাপাওঁ বহুত হাতী পোৱালি পাম কিন্তু প্ৰিয়াঞ্চিৰ নিচিনা নহয় সি মানে হ'ব পাৰে হাতীৰ পোৱালি কিন্তু তাৰ মৰমটো বহুত বেলেগ আছিলে আৰু মোৰ লগত যোনটো মৰম চেনেহ সি মোক বহুত ভাল পায় আৰু মই তাক বহুত ভাল পাওঁ কিন্তু এই বদমাছ মাহটোৰ কাৰণে সেই কেম্পত মই যাব নোৱাৰিলোঁ তাক মই চাব নোৱাৰিলোঁ জীৱিত অৱস্থাত সি কেনেকৈ আছিলে কিন্তু চাওকচোন 6 মাহ তাৰ লগত সৰুৰ পৰা যেতিয়া সি সৰু তাৰ জন্ম হৈছিলে বাগৰিৰ পানী টেংকি পাহাৰৰ মাজত সেইদিনাৰ পৰাই তাৰ ওচৰত যাওঁ বা তাৰ মাকে আগৰ পৰাই মোক চিনি পায় তো সি যেতিয়া সৰু মাকৰ গাখীৰ সি বিচাৰি নাপায় মই তাক লৈ কৰি মাকৰ বুকুত মানে গাখীৰ ধৰাই দিওঁ সি বিচাৰি নাপায় তাক ঠেলি হেঁচি লৈ যাওঁ লৈ গৈ মাকৰ গাখীৰ ধৰাই দিওঁ তেনেকৈ গাখীৰ খায় সেই তাৰ পৰা মোৰ তাৰ লগত যোনটো সম্পৰ্ক বহুত বেলেগ ধৰণৰ নিজৰ একদম ছোৱালীৰ দৰে মানে কি ক'ম আৰু ক'ব নোৱাৰোঁ তথাপিও আপোনালোকৰ ওচৰত কৈছোঁ কাৰণ সি মোক বহুত বিচাৰিছে এই 6টা মাহ তাৰ লগত মোৰ লগ নাই কোনো সম্পৰ্ক নাই বহুত বিচাৰিছে কিন্তু যাব নিদিয়ে মোক পাৰ্মিশ্যন নাই তাত পাৰ্মিশ্যন সি বন্ধ কৰি দিছে মাহতো মোৰ লগত কাজিয়া লাগি কাৰণ সি মোক হিংসা কৰে সি এটা অহংকাৰী মানুহ দেই বহুত বেয়া মানুহ লেঙেৰা মানুহ বুঢ়া মৰিব 2 দিন পিছত কিন্তু তাৰ বহুত অহংকাৰ কোনো মাহতে মোৰ লগত আজিলৈ কাজিয়া কৰা নাই বা মই কোনো মাহঁতৰ লগত কাজিয়া কৰা নাই কিন্তু ইমানটো বেয়া মানুহ মানে ক'ব নোৱাৰোঁ সমাজে মই কেনেকৈ আছোঁ তাৰ লগত বেয়া লাগে এতিয়া কি ক'ম মই যাব পৰা নাই তাৰ লগত কেনেকৈ ঘটনাটো হ'ল এনেকুৱা আছে তাত মই মাজে সময়ে গৈ থাকিলে সি মই জানিলোঁ হয় যে তাৰ গাটো কেনেকুৱা আছে ভাল নে বেয়া সি চাগে মোক বহুত বিচাৰিছিলে তাৰ মাকো চাগে বিচাৰিছে কিন্তু এই মৃত্যু হোৱাৰ পিছদিনাখন খবৰ দিছে যে আপুনি আহিব নেকি এতিয়া মই কেনেকৈ যাম জীৱিত অৱস্থাত যদি তাক মই দেখি পোৱা নাই দেখা পোৱা নাই এই মৃত্যু অৱস্থাত এতিয়া তাক পুষ্পেদাম কৰিব পেটটো ফালিব তাক কাটিব এইটো মই চাম নেকি নিজৰ সন্তানৰ দৰে তাক ভাল পাইছিলোঁ তাক মই চাবলৈ যাম নেকি মই কেতিয়াও নাযাওঁ নহয় মই কোনো যোৱা নাই তাত তাৰপিছত কোনো খবৰ নাপাওঁ কি কৰি আছে ক'ত আছে মোৰ শাৰীৰিক মানসিক অৱস্থা বহুত বেয়া মই এইকেইদিন ধৰি বহুত কষ্ট পাই আছোঁ সেয়াই আৰু এতিয়া ডক্টৰে কৈছে তাৰ ভাইৰাছ লাগিছিলে এইবাৰ হাৰ্পিক বেমাৰ বুলি এতিয়া মইতো ডক্টৰ নহয় আপোনালোকৰ নিচিনা সৰু মানুহে এটা মই ডক্টৰ হ'লে বেলেগ কথা এতিয়া ডক্টৰে কৈছে এতিয়া ডক্টৰে যোনটো আপোনাৰ মেডিকেল কৰিছে বা ট্ৰিটমেণ্ট কৰিছে যোনটো চাইছে ৰিপৰ্ট যোনটো দিছে তেনেকৈ হ'ব লাগে আমি মানিবলৈ বাধ্য হৈছোঁ কিন্তু মানিছোঁ কিন্তু মানিলেও ধৰক মনে নাই যে আচল ঘটনাটো কি হৈছিলে কেনেকৈ হৈছিলে কিন্তু যে মানিবলৈ বাধ্য হ'ব লাগিব ডক্টৰে যোনটো ৰিপৰ্ট দিছে তেনেকুৱা কাৰণ আৰু হাতীৰ পোৱালি মানে সৰুৰ পৰাই তাৰ লগত একদম লাগি থাকিব লাগে যেতিয়ালৈকে সি ডাঙৰ নহয় এনি টাইম তাৰ লগত লাগি থাকিব লাগে কাৰণ নিজৰ বুলি তাক ভাবিব লাগিব মৰম কৰিব লাগিব কাৰণ অসমত কিমান হাতীৰ পোৱালি সৰুৰ পৰা ডাঙৰ হৈ আছে ডাঙৰ দীঘল হৈ আছে তেনেকুৱা ভাইৰাছে দেখা দিয়ে এইটো ক'বলৈ গ'লে ডাঙৰ কথাও নহয় সাধাৰণ কথাও নহয় কিন্তু দেখা দিলেওতো ধৰক সময়ত ট্ৰিটমেণ্টটো লগে পাই গ'লে সি আজি বাচিও থাকিলে হয় তেনেকুৱা বহুত হাতী পোৱালি বাচি আছে মোৰ চকুৰ আগত ডাঙৰ দীঘল হৈছে কিন্তু যদি মই থাকিলোঁ হয় মই মানিলোঁ হয় যে প্ৰিয়াঞ্চি এনেকুৱা ভাইৰাছ লাগিছিলে বা সি মৰি গ'ল কিন্তু মই এতিয়া তাৰ লগত নাই যিহেতু 6 মাহ ধৰি তাৰ লগত কোনো মোৰ সম্পৰ্ক নাই মই যাব পৰা নাই মই মানি ল'ব পৰা নাই তেনেকুৱা মই কণ্ডিশ্যনত আছোঁ মই কেইদিন ধৰি শুব পৰা নাই খাব পৰা নাই তেনেকৈ চলি আছোঁ আৰু কি ক'ম সেয়াই আৰু আপোনালোকে মোক ফোন SMS কৰি নাথাকিব বহুত বেয়া লাগে কাৰণ মই উত্তৰ দিব পৰা নাই মই সেইকাৰণে ফেচবুকৰ জৰিয়তে আপোনালোকক মই কৈছোঁ আৰু যিমানখিনি মই ক'ব পাৰোঁ মানে সিমানখিনিয়ে ক'লোঁ এতিয়া মই তাত গ'লে এটা কথা এতিয়া তাত নাই মই মানুহটো মই কাজিৰঙাত ব্যস্ত হৈ থাকোঁ কিন্তু তাতো মৰম কৰোঁ ভাল পাওঁ মোক যাব দিয়া নাই মই কি কৰিম মোক পাৰ্মিশ্যন দিয়া নাই তাত যাবলৈ মালিকজন ভাল এতিয়া মালিকজনক মাহতটোৱে উল্টা পুল্টা কথা লগাই মানে দুজনৰ ভিতৰত ভুল বুজাবুজি এতিয়া মোক কৈছে তুমি তাত যাব নালাগে তুমি নেক্সট টাইমৰ পৰা নাহিবা তেনেকৈ কৈ দিছে মই কেনেকৈ যাম মই কি লাজ পোৱা নাই আৰু মাহত থাকিব লাগে কিন্তু এই লেঙেৰা বুঢ়া মানুহ তই মৰিবি 2 দিন পিছত কিন্তু মোৰ লগত এনেকুৱা সি কৰিব নালাগিছিলে মোৰ বহুত বেয়া লাগে জীৱনত এনেকুৱা জীৱ জন্তুৰ লগত কেতিয়াও কাজিয়া কাজকালৰ মাজত থাকিব লাগে মানুহে বেয়া পাইছেতো বেলেগ কথা কিন্তু জীৱ জন্তু সিহঁতে ক'ব নোৱাৰে সিহঁতে উল্টা জীৱৰ এটা প্ৰাণী সিহঁতে নুবুজে নেজানে সিহঁতে ক'ব নোৱাৰে সেইকাৰণে
মানে জীৱ জন্তুৰ ক্ষেত্ৰত কাজিয়া কেঁচাল কৰিব নালাগে। কাৰণ আমাৰ হাতীৰ মাহত এটা এনেকুৱা সম্পৰ্ক, মানে হাতী কোনদিনাখন কোনটো হাতীয়ে কি কৰি দিয়ে কোনেও ক'ব নোৱাৰে। সেইকাৰণে আমি হাতীৰ মাহতবিলাক চব একেলগত মিলি থাকোঁ। কাৰণ আজি এটা হাতী ভাল, কালি সি বেয়া হ'ব পাৰে, কিন্তু এটাৰ পৰা এটা পৰামৰ্শ লৈ আমি তেনেকৈ চলি যাওঁ। সেইকাৰণে হাতীৰ মানুহ সদায় একগোট হৈ থাকিব লাগে। কিন্তু এইটো এনেকুৱা এটা হাতীৰ মানুহ, ই মানে তাৰ পেটত বহুত অহংকাৰ, বহুত হিংসা। মই কি ক'ম, যাব পৰা নাই যদি মই দেখা নাই। এতিয়া মই লাষ্ট টাইম মোক মাতিছে মৰাৰ পিছত, তেতিয়া মই চাবলৈ যাম নেকি? নিজৰ সন্তানৰ দৰে প্ৰিয়াঞ্চি, আপোনালোকৰ ইমান মৰমৰ, ইমান ভাল পোৱাৰ, ইয়াক এতিয়া কাটিব, ফালিব, পষ্টমৰ্টেম কৰিব, মই তাক চাব যাম নেকি? মই সেইকাৰণে যোৱা নাই। সেয়া তেনেকৈ আছোঁ মই আজিলৈ 4 দিনমান হৈ গ'ল। তাৰপিছত মই কোনো খবৰে পোৱা নাই এতিয়ালৈকে, পাগলৰ দৰে ঘূৰি আছোঁ। সেই তেনেকৈ আছোঁ আৰু প্ৰিয়াঞ্চিৰ যিটো ঘটনা হৈছে, মই ইমানেই আৱেগিক হৈছোঁ, মই ভালকৈ আপোনালোকক খুলি ভাঙি ক'ব পৰা নাই। সেইটো কণ্ডিশ্যনত মই নাই। আৰু কাঞ্চিও মই শুনা মতে দেই, বহুত বোলে কান্দিছে, চিঞৰিছে, মানে পোৱালিটো একে জেগাত পৰি আছে, কিন্তু তাক ওচৰত আহিব যে এনেকুৱা ভাইৰাছ তাক দেখা দিছে, সেইকাৰণে মানে সি দূৰৰ পৰাই মাতি আছে, পোৱালিটো কি হ'ল, শুই আছে, মই মাতিছোঁ, উঠি অহা নাই। বহুত বোলে চিঞৰিছে, গোটেই ৰাতি চিঞৰিছে দেই, কিন্তু মই দেখিব যোৱা নাই, বেয়া লাগিছে বুলি। কিন্তু নিজৰ মাক ন, সন্তানটো এনেকুৱা হৈ গৈছে, কিয় উঠি নাহে, কিয় নাহিছে, সেই বস্তুত দুখ লাগি আছে। এতিয়া আপোনালোকে ভাবক, কওকচোন, আপোনালোকে ইমান মৰম দিছে, খালি আমাৰ অসম বুলি নহয়, গোটেই বিশ্ববাসীৰ মানুহে তাক খুৱাইছে, বোৱাইছে, অনলাইনৰ জৰিয়তে পইচা পাতি দিছে। মই তেনেকৈ সিহঁতক নি খুৱাইছোঁ বা খুৱাই আছোঁ, কিন্তু মই ভবা নাই যে এনেকুৱা হ'ব। কিন্তু নভবা কথা এটা এনেকুৱা আজি হৈ গ'ল। এই 3 দিন, আজি 4 দিনেই হ'ব। বৰ দুখ পালোঁ, বৰ দুখ লাগিল, যেনেকুৱা কোনো হাতীৰ পোৱালিৰ লগত নহওক আৰু যাতে কেতিয়াও নহয়। আৰু আপোনালোকৰ যাৰ হাতীৰ মালিকক কৈছোঁ, যাৰ নিজৰ হাতীৰ পোৱালি আছে, নিজে গুৰুত্ব দিয়ক, নিজে সিহঁতৰ লগত নিজে থাকক। মাহত থকা পিছতো নিজে গোটেইটো গুৰুত্ব দিব। সি কি খাইছে, কি কৰিছে, কেনেকৈ খেলিছে, কি কৰি আছে, মানে গোটেইটো গুৰুত্ব দিব। কাৰণ মোৰ ঘৰত যিমান দিন সি আছিলে, মই তাৰ লগত এনি টাইম লাগি থাকোঁ। সি কি খাইছে, কি কৰিছে, কেনেকৈ খেলিছে, তাৰ লগত খেলিবও লাগে, সময়ো দিব লাগে তাক। আৰু এটা কথা, এনেকুৱা বেমাৰ আজাৰ প্ৰিয়াঞ্চিৰ আগতে এবাৰ হৈছে, কিন্তু হোৱাৰ পিছতো মানে সি মাহঁতৰ হাতৰ খানা নাখায়। কাৰণ তাক মই মৰম কৰোঁ, সি য'তেই থাকক, তাক মাতিলে তাৰ মাকক এৰি হ'লে মোৰ ওচৰত আহি যায়, তাৰ মাকেও একো নকৰে। কিন্তু মই নাই তাৰ লগত, সেইটোৱে কথা। এতিয়া মই যদি থাকিলোহেঁতেন মই মানি ল'ব পাৰিলোঁ হয়। এতিয়া মই মানুহটো নাই, তাৰ লগত নাই, তাত মোক যাব নিদিয়ে, তেনেকুৱা পৰিস্থিতি এটা। আৰু প্ৰিয়াঞ্চিৰ আজিৰ পৰা 6 মাহ আগত যেতিয়া মোৰ ঘৰত আছিলে, তেতিয়াও তাৰ তেনেকুৱা পেলু হৈছিলে দেই। সি মাহঁতে গোটেইটো দিনটো তাক মানে ধৰি বান্ধি তাক ঔষধ খুৱাব নোৱাৰিলে, কিন্তু লাষ্টত মই তাক মানে মৰম কৰি খুৱাই দিছোঁ। সি খাই ৰাতিৰ ভিতৰতেই ভাল হৈ গ'ল। এনেকুৱা আছিলে চাগে মই তাত থাকিলে পাৰিলোঁ হয়, কিন্তু মোক যাব দিয়া নাই কাৰণে মই পৰা নাই। সিমানটোৱে মই মানে জানো, আৰু মইতো নিজে নাই তাত, মানুহটো নিজে থাকিলে এটা কথা, মই তাত নাই। সেইকাৰণে মই মানি লৈছোঁ আৰু প্ৰিয়াঞ্চি মৰি গ'ল আমাৰ মাজৰ পৰা, নাইকিয়া হৈ গ'ল। এতিয়া মানিলেও মনে মানা নাই মানে। আৰু আপোনালোকে মোক ফোন চোন কৰি নাথাকিব, মন চন এনেও বেয়া, SMS দি নাথাকিব। আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে কৈ দিলোঁ, বাছ ইমানখিনি কথা আৰু জানো মই। আৰু প্ৰিয়াঞ্চি য'তে আছে ভালে থাকক, সদায় ভাল হৈ থাকক।